আজি ভিডিঅ'টোত আপোনালোকে লৈ আছোঁ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস প্ৰথম পৰ্যায় ডিচেম্বৰ 2025 যিটো অহা 11 ডিচেম্বৰ তাৰিখৰ পৰা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰিবলৈ গৈ আছে। 11 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ডিৱাৰ্মিং টেবলেট যিহেতু পেলু নিৰ্মূলকৰণৰ যি টেবলেট সেৱন কৰাব লাগিব। কেনেকৈ সেৱন কৰাব লাগিব, ইয়াৰ উপকাৰিতা কি, সবিশেষ এখন গাইডলাইন আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। চাবিলোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে এখন এই যি গাইডলাইন প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ফালৰ পৰা শিশুটিৰ বিদ্যালয় নাইবা নিকটতম অংগনবাড়ী কেন্দ্ৰ। মই দেখুৱাব বিচাৰিছোঁ পেলুৰ ঔষধ সেৱনৰ উপকাৰিতা। যিহেতু পেলু আজি ঔষধৰ সেৱন কৰাৰ ফলত কি উপকাৰিতা হয় আপোনালোকক জনাব বিচাৰিছোঁ। এনিমিয়া হ্ৰাস পায় আৰু শৰীৰত প্ৰয়োজনীয় পুষ্টি প্ৰদান সহায় কৰে, বিকাশত সহায় কৰে, শাৰীৰিক বিকাশত সহায় কৰে, পঢ়া শুনা আৰু খেলা ধেমালিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত থকাত সহায় কৰে। এইকেইটা হৈছে যি পেলু যি ডিৱাৰ্মিং টেবলেট খোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুটিৰ উপকাৰিতাসমূহ আপোনালোকক জনালোঁ। এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2025ত 1 বছৰৰ পৰা 19 বছৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী বা শিশু আছে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকসকলক এই যি অভিযানত সহায় সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনোৱা হৈছে। বিদ্যালয়লৈ যোৱা শিশুসকলক আপোনালোকক জনাব বিচাৰিছোঁ কেনেকৈ এই যি টেবলেট সেৱন কৰাব লাগিব। যিহেতু 5 বছৰৰ পৰা 19 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকে বিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁলোকক কেনেকৈ সেৱন কৰাব আপোনালোকক জনাব বিচাৰিছোঁ। 2025 চনৰ 11 ডিচেম্বৰ তাৰিখে যাতে আপোনাৰ শিশুটি বিদ্যালয়ত উপস্থিত থাকে সেয়া নিশ্চিত কৰিব লাগিব। আপোনাৰ শিশুটিয়ে বিদ্যালয়ত শিক্ষয়িত্ৰীয়ে খাবলৈ দিয়া পেলুনাশক বড়িটো ভালদৰে চুবাই তাৰ পিছত গিলি সেৱন কৰিছে না সেয়া আপোনালোকে পৰ্যবেক্ষণ কৰিব লাগিব। 1 বছৰৰ পৰা যি 5 বছৰৰ শিশুসকলক যিবোৰ অংগনবাড়ী কেন্দ্ৰ আছে সেই অংগনবাড়ী কেন্দ্ৰত গৈ তেওঁলোকক যি ডিৱাৰ্মিং টেবলেট সেৱন কৰাব লাগিব। 2025 চনৰ 11 ডিচেম্বৰ তাৰিখে আপোনাৰ শিশুটিক অংগনবাড়ী কেন্দ্ৰলৈ লৈ যাব লাগিব। যিসমূহ 1 পৰা 5 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকক অংগনবাড়ী কেন্দ্ৰত লৈ এই যি ডিৱাৰ্মিং টেবলেট সেৱন কৰাব লাগিব। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2025 স্বাস্থ্যসন্মত অভ্যাস আৰু স্বাস্থ্যৱান শিশু কেনেকৈ আমি এজন শিশুক গঢ়ি তুলিব পাৰিম। ইয়াৰ সদায় হাতৰ নখবোৰ চাফা আৰু চুটি কৰি ৰাখিব লাগে। যিহেতু শিশুসকলৰ নখবিলাকতেই যি সংক্ৰমণ হ'ব পাৰে, সেয়েহে শিশুসকলৰ নখবোৰ সদায় চাফা কৰিব লাগে। সদায় বিশুদ্ধ পানী খাব লাগে, সদায় যিহেতু ফিল্টাৰ বা বইল পানী খাব লাগে। খাদ্যবোৰ ভালদৰে ঢাকি ৰাখিব লাগে। ফল মূল আৰু শাক পাচলিবোৰ পৰিষ্কাৰ পানীৰে ধুই খাব লাগে। বিশেষকৈ খাদ্য খোৱাৰ পিছত আৰু শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে হাতবোৰ ধুব লাগে। মুকলি ঠাইত শৌচ কৰিব নালাগে। সদায় শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। সদায় জোতা আৰু চেণ্ডেল পৰিধান কৰি বাহিৰলৈ যাব লাগে। ঘৰৰ চৌপাশ চাফ চিকুণ কৰি ৰাখিব লাগে। এইসমূহ যদি নিয়ম পালন কৰি থাকে তেতিয়াহ'লে শিশুটিক এই যি পেলুৰ সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিব পাৰি। এইখিনিতে কিছুমান তথ্য দিয়া হৈছে। আপুনি জানেনে পেলুৱে আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে। যদি শিশুটিৰ পেলু হয় বা পেলু হোৱাৰ ফলত শিশুটিৰ কেনেভাৱে শিশুটিৰ স্বাস্থ্যৰ প্ৰতি প্ৰভাৱ পেলাব পাৰে আপোনালোকক এই যি গাইডলাইনত উল্লেখ কৰা হৈছে। পেলু কৃমি মানে কি, পেলু আৰু কৃমি মানে কি ইয়াত উল্লেখ কৰা হৈছে। কৃমি হৈছে মানৱ দেহৰ অতন্ত্ৰত বাস কৰা এবিধ পৰজীৱী। শিশুৰ বিপদজনকৰ কাৰণসমূহ: খালী ভৰিৰে খেলা ধূলা কৰা, মুকলি ঠাইত শৌচ কৰা, লেতেৰা হাতেৰে থকা, তাৰ পিছতে যদি সেই লেতেৰা হাতে কিছু বস্তু সেৱন কৰা বা খোৱাৰ ফলত এই যি পেলু হ'ব পাৰে। পেলু হোৱাৰ ফলত কি ৰোগ হ'ব পাৰে আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু পেলু হোৱাৰ ফলত বা পেলুৰ হোৱাৰ লক্ষণসমূহ ইয়াত উল্লেখ কৰা হৈছে। পুষ্টিহীনতা, ৰক্তহীনতা, ভোক নলগা, পেটৰ বিষ হোৱা, বমি হোৱা, ডায়েৰী হোৱা, দুৰ্বল অনুভৱ হোৱা আৰু ওজন কমি যোৱা। এইকেইটা হ'ল পেলু হোৱাৰ লক্ষণ। এইকেইটা লক্ষণ দেখা দিলেই ততাতৈয়াকৈ শিশুটিক ডক্তৰৰ ওচৰলৈ লৈ যাব লাগে। তাৰ ফলত কি উপকাৰিতা হ'ব পাৰে শিশুটিৰ, এই শিশুটিৰ উপকাৰিতাসমূহ আপোনালোকক জনাব বিচাৰিছোঁ। খেলা ধূলাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা, ৰক্তহীনতা হ্ৰাস পায়, এজন সুস্থ আৰু পেলুমুক্ত সমাজ গঢ়ি লৈ উঠে, পুষ্টিত সদায় সহায় কৰে, বিদ্যালয়ত নিয়মীয়াভাৱে উপস্থিত থাকে আৰু পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে। এয়া হৈছে ডিৱাৰ্মিং বা পেলু টেবলেট বা পেলু ঔষধ সেৱন কৰাৰ ফলত শিশুটিৰ ইয়াত উল্লেখ কৰা হৈছে। সেয়েহে চাবিলোকক আপোনাক জনাব বিচাৰিছোঁ যে অহা 11 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত এই যি পেলু নিৰ্মূলকৰণ সপ্তাহ পালন কৰিবলৈ গৈ আছে,
এই পেলু নিৰ্মূলকৰণ সপ্তাহত যাতে প্ৰতিগৰাকী শিশুকে এই যি ডিৱাৰ্মিং টেবলেট সেৱন কৰোৱা হয় আৰু প্ৰতিগৰাকী যাতে শিশুক সুস্থ আৰু স্বাস্থ্যৱান কৰি তুলিব পাৰে, এই হৈছে এই যি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ প্ৰধান লক্ষ্য। চাবলগৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।